নমস্কাৰ বন্ধুসকল, আপোনালোকক বিশ্বজিৎ ব্লগ চাচামলৈ সাদৰেৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে কিছুমান মানুহক কিয় সকলো সময়তে ইমান শক্তিশালী, সুখী আৰু সুস্থ যেন লাগে? কিয় লাগে বাৰু এনে? তেওঁলোকৰ মুখতে এক অনন্য জিলিকনি দেখা যায়, তেওঁলোকৰ ভিতৰত এক আত্মবিশ্বাস থাকে আৰু তেওঁলোকে সকলো কাম উৎসাহেৰে কৰি যায় জীৱনৰ। কেৱল এয়া ভাগ্য নেকি তেওঁলোকৰ? একেবাৰে নহয়, হয়তো নিশ্চয় নহয় একেবাৰেই। বাস্তৱতে দামী সামগ্ৰী বা অলৌকিক ঔষধৰ দ্বাৰা সুস্থ, শক্তিশালী আৰু সুন্দৰ জীৱন লাভ কৰা নাযায় কেতিয়াও। ই হৈছে সৰু সৰু দৈনন্দিন অভ্যাসৰ কিছু ফল। আজিৰ এই ভিডিঅ'টোত আমি আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ গ্ৰহণ কৰিব পৰা সহজ অভ্যাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই এটা অভ্যাসৰ বিষয়ে শ্বেয়াৰ কৰিম যি আপোনাৰ সমগ্ৰ জীৱনশৈলী সলনি কৰিব পাৰিব। প্ৰথম অভ্যাসটো হ'ল সোনকালে সাৰ পোৱা ৰাতিপুৱা। বন্ধুসকল, সোনকালে সাৰ পালে শান্ত পৰিৱেশত দিনটো আৰম্ভ কৰাৰ এক সুযোগ পোৱা যায়। ৰাতিপুৱাৰ সতেজ বতাহজাকে আপোনাৰ শৰীৰ আৰু মন দুয়োটাকে সজীৱ কৰি তোলে। সোনকালে সাৰ পালে কোনো ধৰণৰ খৰখেদা নকৰাকৈয়ে দৈনন্দিন জীৱনৰ কাম কাজসমূহ ভালকৈ আৰম্ভণি কৰিব পাৰি। দ্বিতীয় অভ্যাসটো হ'ল দিনটোৰ আৰম্ভণি পানীৰ সৈতে কৰা। গোটেই ৰাতি টোপনিৰ পিছত আমাৰ শৰীৰত পানীৰ প্ৰয়োজন অনুভৱ হয়। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ বা দুগিলাচ পানী খালে শৰীৰটো হাইড্ৰেটেড হৈ পৰে আৰু পাচনতন্ত্ৰ সক্ৰিয় হৈ উঠে। এই সৰু অভ্যাসটোৱে আপোনাক দিনটোৰ ভিতৰতে সতেজ অনুভৱ কৰিবলৈ এক সুযোগ দিব পাৰে, সতেজ অনুভৱ কৰি ৰাখিব আপোনাক। এতিয়া তৃতীয় অভ্যাসৰ কথা কওঁ, আৰু সেয়া হ'ল নিয়মীয়া ব্যায়াম। জিমলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বাবে প্ৰতিদিনে মাত্ৰ 30 মিনিট সময় দ্ৰুতভাৱে খোজ কঢ়াৰ অভ্যাস কৰক, যোগাসন কৰক বা লঘু ব্যায়ামে আপোনাৰ শৰীৰটোক অধিক সক্ৰিয় কৰি ৰাখিব পাৰে। নিয়মীয়া ব্যায়ামে কেৱল শৰীৰৰ উন্নতি কৰাই নহয়, মনৰো উন্নতি সাধন কৰে। ই মানসিক চাপ কমায় আৰু আত্মবিশ্বাসক বৃদ্ধি কৰে আমাৰ। বন্ধুসকল, এতিয়া কওঁ সুষম খাদ্যৰ কথা। ফাষ্ট ফুড আৰু পেকেটত পোৱা খাদ্য আজিকালি ক্ৰমাৎ বহুল প্ৰচলিত হৈ পৰিছে, কিন্তু যদি আপুনি সঁচাকৈয়ে সুস্থ হৈ থাকিব বিচাৰিছে জীৱনটোত, তেন্তে আপোনাৰ খাদ্যত সতেজ ফল-মূল, সেউজীয়া শাক-পাচলি, দালি, গোটা শস্য বিভিন্ন ধৰণৰ আৰু লগতে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন অন্তৰ্ভুক্ত কৰিব। সতেজ ফল-মূলে শৰীৰক প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰদান কৰে, যি আমাৰ ছালখন সুস্থ আৰু উজ্জ্বল হোৱাত অৰিহণা যোগায়। লগতে চেনিযুক্ত, ভজা আৰু প্ৰচেছড খাদ্যৰ পৰিমাণ সীমিত কৰিবলৈ চেষ্টা কৰিয়ক। এতিয়া আহোঁ আন এটা অভ্যাসলৈ, যিটো মানুহে প্ৰায় উপেক্ষা কৰি আহে জীৱনত। সেইটো হ'ল ভাল টোপনি। প্ৰতিদিনে যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ টোপনি নলয় বা টোপনি নাযায় তেন্তে আপোনাৰ শৰীৰ কেতিয়াও সম্পূৰ্ণৰূপে সুস্থ হ'ব নোৱাৰে। 7 পৰা 8 ঘণ্টা দৈনিক উপযুক্ত মানসম্পন্ন টোপনিয়ে আপোনাৰ শৰীৰটো মেৰামতি কৰাত সহায় কৰে, মনটো শান্ত কৰে আৰু পিছদিনাখনৰ বাবে নৱকৃত নতুন শক্তি প্ৰদান কৰে আপোনাক। ভাল টোপনিও আপোনাৰ ছালৰ প্ৰাকৃতিক গ্লো বজাই ৰখাত, প্ৰাকৃতিকভাৱে গ্লো কৰি ৰখাত সহায় কৰে। এতিয়া মানসিক চাপ কমোৱাৰ কথা কওঁ। আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত মানসিক চাপ সাধাৰণ কথা হৈ পৰিছে, কিন্তু মানসিক চাপ দীৰ্ঘদিন ধৰি থাকিলে শৰীৰ আৰু মন উভয়কে ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে, ক্ষতি কৰিব পাৰে উভয়কে। গতিকে প্ৰতিদিনে কেইমিনিটমান ধ্যান কৰক, গভীৰ উশাহ লোৱাৰ অভ্যাস কৰক বা আপুনি ভাল পোৱা কাম এটা কৰিবলৈ সময় উলিয়াই লওক। মনটো যেতিয়া শান্ত হৈ থাকে, তেতিয়া ই আমাৰ মুখনিটো প্ৰতিফলিত হৈ উঠে। বন্ধুসকল, এতিয়া ইতিবাচক পজিটিভ চিন্তাৰ কথা কওঁ। আমি ভাবোঁ যে আমি যি ভাবোঁ তাকেই অনুভৱ কৰোঁ আমি জীৱনত। যদি আমি অনবৰতে নেতিবাচক বা নিগেটিভ কথা চিন্তা কৰি থাকোঁ, তেন্তে ই আমাৰ আচৰণ, স্বাস্থ্য, আনকি আমাৰ চেহেৰাৰ ওপৰতো, মুখমণ্ডলৰ ওপৰতো ফলিত হৈ উঠিব। গতিকে প্ৰতিদিনে নিজকে কিবা এটা ইতিবাচক পজিটিভ কথা ক'বলৈ চেষ্টা কৰক। আপোনাৰ সৰু সৰু সফলতাৰ শলাগ ল'বলৈ চেষ্টা কৰক, আৰু প্ৰতিটো নতুন ৰাতিপুৱাক নতুন সুযোগ হিচাপে চাওক। এতিয়া আন এটা গুৰুত্বপূৰ্ণ অভ্যাস হ'ল পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো। আমাৰ শৰীৰটো প্ৰায় 60% পানীৰে গঠিত। ডিহাইড্ৰেশ্যনৰ ফলত ভাগৰুৱা, মূৰৰ বিষ, ছালৰ সমস্যা আদি হ'ব পাৰে। সেয়ে দিনটোত প্ৰচুৰ পৰিমাণে পানী খাব লাগে। গোটেই দিনটোত অলপ অলপকৈ হ'লেও পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ শৰীৰ সক্ৰিয় হৈ থাকিব আৰু ছালখনকো প্ৰাকৃতিক গ্লো দিব। এতিয়া ভাল সম্পৰ্কৰ কথা কওঁ। আমাৰ যিটো ৰিলেশ্যন, আমাৰ সম্পৰ্কবিলাক জীৱনৰ মিতিৰ কুটুম, অন্যান্য ধৰণৰ। জীৱনটো কেৱল টকা আৰু কামৰ বাবেই নহয়, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক, হাঁহি থাকক, হাঁহি ধেমালিৰ মাজেৰে জীৱন জীয়াওক আৰু আনকো সহায় কৰিবলৈ চেষ্টা কৰক যিমান পাৰে। ইতিবাচক সম্পৰ্কই
মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে আৰু জীৱনটো সুখী কৰি ৰাখে। বন্ধুসকল, মনত ৰাখিব যে সৌন্দৰ্য কেৱল আপোনাৰ মুখখনতে নহয়, প্ৰকৃত সৌন্দৰ্য আপোনাৰ স্বাস্থ্য, আপোনাৰ আচৰণ আৰু আপোনাৰ হাঁহি আৰু আপোনাৰ আত্মবিশ্বাসত নিহিত হৈ থাকে। যেতিয়া আপোনাৰ শৰীৰটো সুস্থ হ'ব, মনটো শান্ত হৈ থাকিব আৰু আপোনাৰ চিন্তাবোৰ ইতিবাচক বা পজিটিভ হ'ব, তেতিয়া আপোনাৰ সমগ্ৰ ব্যক্তিত্ব এক অনন্য ৰূপত মনোমোহা হৈ তথা আকৰ্ষণীয় হৈ উঠিব। প্ৰথমতে আপোনাৰ এনে লাগিব যেন ইমানবোৰ অভ্যাস গ্ৰহণ কৰাটো অসুবিধা হ'ব দেখোন, কিন্তু তেনে কথা নহয়। একেবাৰে এটা সময়ত মাত্ৰ এটা অভ্যাস গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। এবাৰ যেতিয়া ই আপোনাৰ দৈনন্দিন জীৱনৰ এটা অংশ হৈ পৰে, তেতিয়া আৰু অন্য এটা অভ্যাস যোগ কৰক তাৰ লগত। কেইমাহমানৰ ভিতৰতে আপুনি নিজৰ ভিতৰতে এক ডাঙৰ পৰিৱৰ্তন লক্ষ্য কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব, যিকোনো মহান সফলতাৰ আৰম্ভণি হয় সৰু সৰু খোজৰ পৰাহে। আজিৰ এটা সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যতৰ বছৰবোৰ বা ভৱিষ্যতৰ দিনবোৰ, আগন্তুক দিনবোৰক অধিক উন্নত কৰি তুলিব পাৰে, সুন্দৰ কৰি তুলিব পাৰে। যদি আপুনি সঁচাকৈয়ে এক শক্তিশালী, সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব বিচাৰে, এক সুস্থ জীৱন গঢ়ি তুলিব বিচাৰে, তেন্তে আজিয়েই এই অভ্যাসবোৰ গ্ৰহণ কৰাৰ এটা সংকল্প কৰি লওক। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে আৰু ইয়াৰ পৰা নতুন কিবা এটা শিকিব পাৰিছে, তেন্তে লাইক কৰিব ভিডিঅ'টো আৰু আপোনাৰ বন্ধু-বান্ধৱী আৰু আপোনাৰ পৰিয়ালৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই সহজ অভ্যাসবোৰ গ্ৰহণ কৰি ভাল জীৱন যাপন গঢ়ি তুলিব পাৰে। আৰু যদিও আপুনি এতিয়াও বিশ্বজিৎ ব্লগ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক, যাতে স্বাস্থ্য, জীৱনশৈলী আৰু প্ৰেৰণা সম্পৰ্কীয় এনেধৰণৰ ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমেই লাভ কৰিব পাৰে। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সুস্থ হৈ থাকক, সুখী হৈ থাকক আৰু সদায় হাঁহি থাকিব। ধন্যবাদ।